দক্ষিণ কামৰূপৰ এটি ভিতৰুৱা অঞ্চলৰ বিশেষ এডোখৰ ঠাই বিচাৰি আমাৰ এই যাত্ৰা। যান্ত্ৰিকতাৰ পৰা কিছু নিলগত নীৰৱ আৰু নিৰৱচ্ছিন্ন পৰিৱেশৰ মাজত চাহ গছৰ মাজে মাজে আমাৰ এই বিশেষ যাত্ৰা। বহুতেই নজনা বিশেষ ঠাই টুকুৰাত অৱশেষত আহি আমি উপস্থিত হলো। আৰু সেই বিশেষ ঠাই টুকুৰা হৈছে দক্ষিণ কামৰূপৰ বৰদুৱাৰ বাগানত অৱস্থিত শ্ৰী শ্ৰী ৰামচন্দ্ৰ আশ্ৰম। এই আশ্ৰমখন প্ৰায় ৬০ বছৰতকৈও অধিক পুৰণি। ১৯৫৪ চনতে এই আশ্ৰমখন স্থাপিত কৰা হৈছিল আৰু এই আশ্ৰমখন প্ৰতিষ্ঠাপক আছিল শ্ৰী ৰামচন্দ্ৰ বীৰেন্দ্ৰপুৰী নাগা বাবা। সংৰক্ষণ কৰিছিল শ্ৰী হৰিচৰণ বাবাই। এই আশ্ৰমখন দীৰ্ঘদিন ধৰি চোৱা চিতা কৰি অহা দুজন ককাই আমাক জনোৱা মতে এই আশ্ৰমখনলৈ প্ৰভু ৰামচন্দ্ৰই সীতামাতাক বিচাৰি আহি সেই স্থানতে জিৰণি লৈছিল আৰু তেতিয়াৰ পৰাই সেই স্থানত প্ৰভু ৰামচন্দ্ৰই জিৰণি লোৱা বিশেষ শিল এটাত এতিয়াও স্পষ্টকৈ প্ৰভু ৰামচন্দ্ৰৰ ভৰি চিহ্ন আৰু হাতৰ ছাপ আছে বুলি জানিবলৈ দিয়ে। লগতে তেওঁলোকে জনায় যে আশ্ৰমখনত প্ৰায় ৫০ বছৰ আগৰ পৰা এগছি বন্তি জ্বলি আছে। লগতে কৈ গ'ল আশ্ৰমখনৰ বিশেষ নজনা বহু কথা। শুনো আহক ককাৰ মুখৰ পৰা। চন্দ্ৰৰ খোজ দুটা থকা বুলি আমি দেখিছিলোঁ। আমাৰ বাবাবিলাকে কৈছে সেই খোজকেইটা এতিয়াও পাথৰত আছে। যি হিচাপে আছিল সেই হিচাপে নাই, অলপ কমিছে এতিয়া খোজৰ হেৰিবিলাক। এতিয়াও আছে আৰু কি খোজ দুটা। খোজ আছে, বহা জেগা আছে, বহা ঠাইটো আছে। বহাই থৈ গৈছে। চৰকাৰৰ পৰা একো অনুদান অহা নাই, এতিয়াক লাগি কোনো এটা অনুদান চৰকাৰে ইয়াত আগবঢ়োৱা নাই। এইটো আমি এনে জানি আছো, এটা অনুদানো সোমোৱা নাই। সোমাব না নোসোমাব সেইটো কথাও নাজানো। আমি চৰকাৰৰ লগত বৰ যোগাযোগো কৰা নাই। আহ্বান কৰিব পাৰো, এই যদি বন আশ্ৰমখন চৰকাৰে ভাল কৰি দিয়ে, ক'বলগীয়া সেইখিনিয়ে, যাতে বেলেগ বন আশ্ৰমবিলাকতো বহুত মানে ঊৰ্ধ্বমুখী হৈছে। আমাৰ এই বন আশ্ৰমখন এতিয়াও তল পৰিয়ে আছে। চৰকাৰে যদি কিবা ভাল অনুদান দিয়ে তেতিয়াহ'লে চৰকাৰক আশীৰ্বাদ দিলো হয়। চোৱা চিতা এতিয়া কমিটিৰ হাতত আছে। এটা কমিটি আছে, কমিটিয়ে চোৱা চিতা কৰি আছে। আমি খালি মাত্ৰ কি কয় ৰক্ষকহে। মোৰ এই মন্দিৰত ৩০ বছৰৰ অলপ ওপৰত আছে। এইটো সিমান দিনৰ পৰাই আহি থাকো, যাই থাকো। ইয়াতে নিগাজিয়াকী বৰ থকা হোৱা নাই। নিগাজিয়াকী এজনে আছে এতিয়াও, আগতো আছিল এজন, তেওঁ ঘৰত গেল, এতিয়া এওঁ আছে। তাৰপিছত ময়ো এনে আহি থাকো, যাই থাকো, সেনেকে আছো আৰু। শিখৰৰ কোঠাটো এতিয়া ৫০ বছৰৰ আপত আছে। সেইটোও জ্বলি আছে, এনেকে জ্বলি আছে। সেইটোও মোৰ বৰ মুখস্থ নাই। কিমান বনৰীয়া জীৱ জন্তুৰ পৰা আছে, হাতী আহে কেতিয়াবা, বাঘ আহে। হাতীয়ে সেনেকে অসুবিধা এনে কৰা নাই, আহে আৰু তাহাঁতৰ ফালে তাহাঁতৰ ৰাস্তাত যায়, আমাৰ ফালে আমি আছো, এনেকে চলি আছো। হাতীয়ে আছে, বাঘো আহে কেতিয়াবা, কেতিয়াবা হৰিণো আহে, বাঘো আহে, ভালুকো আহে। এনেকে চলি আছো বৰ্তমান। এতিয়াক লাগি একো হানি বিঘিনি জীৱ জংঘলীয়া জন্তু একো হানি বিঘিনি কৰা নাই। এনেকে চলি আছো। তেওঁলোকে তেওঁৰ ফালে, আমি মানুহবিলাকে আমাৰ ফালে এনেকে চলি আছো। বৰ্তমান অসুবিধা একো দিয়া নাই। ৰামচন্দ্ৰ আশ্ৰম হয়। আগৰ বাবাবিলাকে কৈছিল আমাক, ইয়াতে কি কয় সীতাক বিচাৰি আহোঁতে ৰামে ইয়াতে থিতি হৈ পেলাই সগ্ৰীৱৰ লগত অলপ মিত্ৰতা কৰি পেলাই কিবা ৰামক ইয়াৰ পৰা সীতাক বিচাৰি যোৱা হয়। বিচাৰি যাই তেওঁলোকে উলিয়াইছে, হনুমান, জাম্বৱান, নল নীল এইবিলাকে চববিলাকে যাই পেলাই সীতাক বিচাৰি ওলাইছিল লংকাত। তেতিয়াৰ পৰা এইটো কিবা কাহিনী আছে, আমি ইমান বৰ বেছি ক'ব নাজানো। এইবিলাক ভাল কাহিনী আছে, কিন্তু আমাৰ ইমান মুখস্থও নাই। তেনেকে বাবাবিলাকে যিখিনি কৈ গৈছে সেইখিনি অলপ জানিছো।
এই যে আশ্ৰমখন জয় শ্ৰীৰাম ৰাম আশ্ৰম ইয়াতে ৰাম আহি পোৱাৰ কাৰণে ৰাম জয় শ্ৰীৰাম নাম দিয়া হৈছে। আৰু এইখন বালিৰ ৰাজ্য আছিল। বালিৰ ৰাজ্যৰ কাৰণে বালিও ৰাম ভক্ত আছিল। ৰাম ভক্তৰ কাৰণে তেওঁ এইখিনি ঠাইৰ নাম হ'ল জয় শ্ৰীৰাম বুলি ক'লে হয়, ৰামচন্দ্ৰ আশ্ৰম বুলি কয়। পাহাৰখনৰ নামটো হ'ল জমাগুৰি, জমাগুৰি নাম। জমাগুৰি আশ্ৰম। এই মন্দিৰভাগ কিমান বছৰ আমাৰ ইমান মুখস্থ নাই, কিন্তু এতিয়া ৬০ৰ ওপৰত হৈছে। সেইটো আমাৰ ইমান মুখস্থ নাই, কিমান চনত হৈছিল সেইখিনিয়ে ক'ব লাগে আমাৰ।